মই জনাব বিচাৰোঁ যদিহে মানে নোৱাৰে তেতিয়াহ'লেতো ট্ৰেন্সফাৰ কৰা হ'লেতো আমি প্ৰাইভেটত লৈ গ'লোহেঁতেন। যদিহে নোৱাৰে সিহঁতে ক'ব লাগে নহয় জানো, সিহঁতেতো একো নক'লে, এইকাৰণে মানে সিহঁতৰ দুখেই আছে। যদিহে ভালকৈ চাবও নাজানে তেতিয়াহ'লেতো আমাক ট্ৰেন্সফাৰ কৰিলে আমি ডিব্ৰুগড়লৈকে 11টাৰ পৰা যেতিয়া 5টা হৈছে নহয় জানো, তেতিয়াতো লৈ যাব পাৰিলোহেঁতেন। এইটো আমি ডক্টৰৰে দুখ বুলি ক'ব লাগিব এতিয়া। এতিয়াতো মই জনামতে ৰিজম পেগু আছিলে, মই চাইছোঁ। এই কি বিভাগ নাজানো, কিন্তু মানে সিয়ে আছিলে। ঘটনাটো আমি 11টা বজাত এডমিট কৰিছিলোঁ। 11টা বজাত এডমিট হোৱাৰ লগে লগে সিহঁতে পাৰিম বুলি ক'লে। যদিহে মানে লাষ্টত ক'লেগৈ বাচ্চাটো আকৌ কিবা পেটতে মানে কিবা খাই মৰিলে বুলি ক'লে। যদিহে মানে তেনেকৈ মৰিলে আগতে আমাক কোৱা হ'লেতো আমি প্ৰাইভেটত লৈ গ'লোহেঁতেন। লৈ যাবলৈ আমি সময় নাপালোঁ। আকৌ মাতৃজনী এতিয়া আকৌ কিবা আছে বুলি, তেজৰ কম আছে বুলি এতিয়া লগে লগে আমি ডিব্ৰুগড়লৈ ট্ৰেন্সফাৰ লৈ গৈছোঁ মানে। শিশুটো 5টা বজাত আমি পাইছোঁহে। 5টা বজাত আমাক কৈছে জন্ম হোৱাৰ পাছত মানে মৃত্যু হৈছে আৰু তেতিয়া কৈছে ডক্টৰে নোৱাৰে বুলি কৈছে আৰু ডাইৰেক্টকৈ। তেতিয়া মেডিকেলৰ লগত ইনচাৰ্জে কথা পাতিছিলে, কিন্তু মানে সিহঁতে দৌৰা দৌৰি কৰিছে মানে ভয়তে কৰিছে আৰু তেতিয়া মৃত্যুতে তেনেকুৱা পেটতে হৈছে আৰু পেটত আৰু কিবা আশাকৰ্মী কোৱা মতে পেটত বোলে পূৰা তেলিছে বুলি কৈছে। তেলিলেতো সৰু বাচ্ছাটো মৰিবই আৰু নহয় জানো, ইমান সৰু বাচ্ছাটো যদি পেটত যদি জোৰকৈ ধাক্কা দিয়ে তেতিয়াতো মৰিবই আৰু। ডক্টৰে তেনেকৈ কৰিছে বুলি কৈছে, মানে নাৰ্ছকেইটা কৰিছে বুলি কৈছে। মই হকিকৈ কিবা নহয় বাৰু তেনেকুৱাকৈ কৈছে মানে। হয়, আজি আমাৰ জনাই অসামৰিক চিকিৎসালয়ত আমাৰ গাঁৱৰে 2 বালিজান মহমৰাৰ গৰ্ভৱতী এজনীক আমি লৈ আনিছিলোঁ। 11টামান বজাত আমি ইয়াত এডমিট কৰাইছিলোঁ। তেতিয়া মানে টিকিটাকে আছিলে, একো বেয়া হোৱা নাছিলে। শেষত আমাক 5টা বজাত আমাক জনাইছে যে আমাৰ শিশু ছোৱালী এজনী জন্ম নোহোৱাৰ আগত পেটতে সিহঁতে মৰাই থৈ দিলে। গতিকে এই লাষ্ট 5:30 মানত আমাক জনাইছে যে কেঁচুৱা সন্তানটি মৰি থাকিলে বুলি। কিন্তু আমাৰ ক'বলগীয়া সেইটোৱে যে ইয়াত কেঁচুৱা কেনেকৈ 12 ফুটি মৰি থাকে। ইয়াত এবাৰো ইয়াত ভাল চিকিৎসাৰ গৰ্ভৱতী চিকিৎসা এবাৰো আমাৰ ভাল ফল পোৱা নাই। আমি কেইবাবাৰো আগতো ইয়াত এনেকুৱা ঘটনা আমি বহুত শুনি আছোঁ। আজি এট প্ৰেজেণ্টত আজি এইটোৱে পুনৰাবৃত্তি হৈছে। গতিকে আইন ব্যৱস্থা বা মেডিকেল ব্যৱস্থা ইয়াত কি বিসংগতি ঘটিছে সেইটো আমি জানিব পৰা নাই। নাৰ্ছ আৰু ডক্টৰৰ প্ৰকৃততে এইটো ভুল বুলি মই ভাবোঁ। গতিকে আমি জনায়ত এনেকৈ শিশু হত্যা কৰাব নিবিচাৰোঁ। আমি ইয়াত হস্পিটেল বুলি আৰু ইয়াত যে আমি শিশু হত্যা কৰা এটা মন্দিৰ বুলি বা ইয়াত স্থান বুলি আমি নাজানো। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ, বিহিত ব্যৱস্থা কৰি দিব লাগে। আমাৰ কেঁচুৱা কেনেকৈ মৰিলে কি কথা সকলো বিৱৰি আমাক ৰাইজক জনাব লাগে। আৰু সকলো ৰাইজে জানে যে এই হস্পিটেলত আগৰে পৰা কি অৱস্থা আছে। এজনো সন্তান ইয়াত ভাল সুৰক্ষিত হৈ জন্ম নহয়। গতিকে কি কাৰণতে আচলতে কি কাৰণ হৈছে সেইটো আমি কেতিয়াও মানি নলওঁ। গতিকে আইনী ব্যৱস্থাটো লৈ দিব বুলি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ। হয়, আশাকৰ্মী আহিছিলে। হয়, ধৰিত্ৰী দলে দাং মাতৃগৰাকী আৰু দেউতাকৰ নাম আছিলে হেমন্ত দাং। ডিউটিত আছিলে ৰিজম পেগু। তেখেত জেনেৰেল ডক্টৰ বুলি মই শুনিছোঁ। তেখেত নিজ মুখৰ পৰা ক'লে মোক জেনেৰেল ডক্টৰ বুলি। তাৰ জেনেৰেল ডক্টৰে কেনেকৈ গৰ্ভৱতীক চোৱা চিতা কৰিছে সেইটো আমি জানিব পৰা নাই। ৰেফাৰৰ ব্যৱস্থা কৰা নাই, চিজাৰিঙৰ ব্যৱস্থা কৰা নাই। শেষত আমাক মৰি গ'ল বুলিহে আমাক খবৰ দিছে। ডেটছ হোৱাত মই আগতে কৈ দিছোঁ যে পেচেণ্টটো মেকনিয়াম ষ্টেণ্ট হৈছে। মেকনিয়াম ষ্টেণ্ট তেওঁ মেকনিয়াম ষ্টেণ্ট মানে ক'ব গ'লে মানে বেবীটো গৰ্ভৰ ভিতৰতে পায়খানা কৰি দিছে। কৰি দিয়াৰ পিছত এইখিনি এছপেৰেট কৰি দিছে। এছপেৰেট কৰাৰ কাৰণে IUD হয়, মানে ইণ্ট্ৰাইউটেৰিন হৈছে। আপোনালোকে গম পোৱা নাছিলে নেকি যে ৰাতিপুৱা আপোনাৰ 11টা বজাত এডমিট হৈছে, এইটো সময়ত আপোনালোকে গম পোৱা নাছিলে যে বেবীটো এইটো বস্তুটো প্ৰস্ৰাৱটো বা পায়খানাটো খাইছে বা পেটত সেইটো আপোনালোকে গম পোৱা নাছিলে? সেইটো আপুনি ঠিকেই কুৱেশ্যন কৰিছে। কিন্তু যেতিয়া মেকনিয়াম ষ্টেণ্ট হ'লেও যেতিয়া ফুল ডাইলেটেড হয়, যেতিয়া অলৰেডি বাটটো খুলি যায়, তেতিয়া সময় মানে ট্ৰান্সপৰ্ট কৰিবলগীয়া মানে তেতিয়া ট্ৰান্সপৰ্ট কৰিব নোৱাৰে পেচেণ্টটো বা মাকক বেবী আৰু মাকক। তেতিয়া মানে আমি ৰেফাৰ কৰিব নোৱাৰোঁ, কাৰণ মানে যেতিয়া যেতিয়া ফুল ডাইলেটেড হৈ যায়, ফুল ডাইলেটেড মানে হ'ল বাচ্ছাটোৰ দুৱাৰটো খুলি গৈছে। খুলি যোৱাৰ ফলত এই সময়টোত মানে আমি পেচেণ্টটোক ৰেফাৰ কৰিব নোৱাৰোঁ। কাৰণ এই সময়টো যদি ৰেফাৰ কৰি দিওঁ
হঠাৎ যদি ৰাস্তাত ডেলিভাৰী হৈ যায় তেতিয়াহ'লে ঠিকাত হয়তো মেটাৰনেল ডেথ হ'ব পাৰে বা মানে এই বাচ্চাৰ মৃত্যু হ'ব পাৰে। ৰেফাৰ কৰাৰ বদলি আপোনালোকে স্পেচিয়েল ডক্টৰ মাতিব পৰা গৈছে। তেতিয়া অলৰেডি ডক্টৰে চাইছে, ৰাতিপুৱা চাইছে অলৰেডি, আৰু 1:30 পৰা আমি যিখিনি প্ৰচিডিং আছিলে টেবুলত আছিলে তেওঁ 1:30 পৰা মই চাই গৈছোঁ। 1:30 পৰা যেতিয়া প্ৰচিডিং লেবৰ প্ৰচিডিং হৈছে মই তাত উপস্থিত আছোঁ। তেতিয়াৰ পৰা উপস্থিত আছোঁ। তেতিয়া যিমান ফুল ডাইলেটেড পেচেণ্টটো সেইটোৱে বাৰম্বাৰ কৈ আছোঁ যে ফুল ডাইলেটেড আৰু মেকনিয়াম ষ্টেণ্ট হোৱাৰ কাৰণে বাচ্চাটো অলৰেডি গেলি দিছে। গেলি দিয়াৰ ফলত মানে এইটো এক্সপায়াৰেড বুলি কয়। এক্সপায়াৰেডটো ঠিকাত মানে এইটো যেতিয়া এক্সপায়াৰেড হয় তেতিয়া IUD ঠিকাতে তেতিয়া এক্সপায়াৰেড হওঁতে বেবীটো তেতিয়াহে গৰ্ভতে মানে এনেকুৱা মৃত্যুবৰণ কৰে। তো সেনেকুৱাকৈ মই মানে আপোনালোকক জনাব বিচাৰিছোঁ আৰু